আজি আমাৰ ভবানীপুৰৰ শিৰডি সাই বাবাৰ শিৰডি সাই মন্দিৰৰ আজি প্ৰতিষ্ঠা দিৱস। আজি চতুৰ্থ প্ৰতিষ্ঠা দিৱস। প্ৰত্যেক বছৰে আমি পালন কৰোঁ আৰু এইটো নামনি অসমত আমাৰ ভবানীপুৰৰ সমষ্টিটোৰ বিশেষকৈ আমাৰ নামনি অসমৰ শিৰডি সাই মন্দিৰ এইটো প্ৰথম মন্দিৰ। যিহেতু আমাৰ বাবাৰ ভক্ত অসমত বহুতখিনি আছে, গোটেই ভাৰতবৰ্ষতে আছে, কিন্তু আমাৰ নামনি অসমতো আমাৰ বহুতখিনি বাবাৰ ভক্ত আছে। যেনেকৈ আপোনাৰ নলবাৰীৰ পৰা আদি কৰি টিহু পাঠশালা, আমাৰ ভবানীপুৰ সৰভোগ, এইটো লোৱাৰ আছামলৈকে আপোনাৰ বঙাইগাঁওলৈকে বহুতখিনি সংখ্যক আমাৰ শিৰডি সাই বাবাৰ ভক্ত আছে। গতিকে আজি 4 বছৰ আগতে 2023 চনত আমি বাবাৰ মন্দিৰ এটাৰ নিৰ্মাণৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু 2023 চনত আমি বাবাৰ প্ৰতিষ্ঠা কৰিছিলোঁ। গতিকে আজি চতুৰ্থ বাৰ্ষিক বাবাৰ। গতিকে আৰু আমাৰ যিমানখিনি মানুহখিনি ইয়াতে আপোনালোকে দেখিছে, এই মানুহখিনি ভবানীপুৰ বুলি নহয়, আমাৰ টিহু পাঠশালা সমগ্ৰ লোৱাৰ আছাম ফালৰ পৰা আমাৰ মানুহখিনি আহে। আমাৰ কাৰ্যসূচী, আমাৰ গোটেই দিনটো কাৰ্যসূচী আছে। আমাৰ পালনাম আছে, নাম পাৰ্টি আছে, তাৰপিছতে আপোনাৰ ভোগ বিতৰণ আছে। যেনেকৈ আমাৰ পৰম্পৰাগত বাবাৰ ৰাতিপুৱা হ'ল আৰতি হ'ল, আৰতিৰ পিছত আপোনাৰ ভোগ হ'ল, ভোগৰ পিছত আকৌ দুপৰীয়া আৰতি হ'ব। এতিয়া নামদল আহিছে, 6-7জন নামদল আহিছে। গতিকে আমাৰ গোটেই দিনজোৰা কাৰ্যসূচী আছে, ভোগ বিতৰণ আছে। কি কৈছে? ভক্তৰটো আপুনি শিৰডি সাই বাবা মন্দিৰৰ যিখিনি আপুনি দেখিছে, শিৰডি সাই বাবাৰ ভক্ত যিমানখিনি আছে গোটেই অসমতে আপুনি বা ভাৰতবৰ্ষতে যিমানখিনি আছে বাবাৰ ভক্ত, চবেই উপকৃত হৈছে। আজি মই মোৰ নিজৰ কথা নকওঁ, কিন্তু আপোনাৰ এনেকুৱা ভক্ত আছে যোনে নেকি গোটেই জীৱনটো বাবাৰ কাৰণে দি দিছে। আৰু এটা কথা কি, আপুনি যাকেই নামানে কিয়, আপুনি চবকে ভগৱানক যদি আপুনি ভগৱান হিচাপে বিশ্বাসটো ৰাখে, গতিকে শিৰডি সাই বাবাও তেখেত। আৰু আমাৰ যেনেকৈ আমাৰ নামনি অসমত মাধৱদেৱ শংকৰদেৱৰ আমাৰ ইয়াতে নামঘোষা হয়, নামৰ আমাৰ হয়, নাম সদায় আমাৰ প্ৰত্যেক বৃহস্পতিবাৰে নাম হয়। গতিকে আমাৰ শিৰডি সাই বাবা মন্দিৰ বুলি কথা নাই, আমাৰ প্ৰত্যেকজন ভক্তই আমাক ইয়াতে শ্ৰীকৃষ্ণৰ ৰূপ দেখে, কোনোবাই শিৱৰ ৰূপো দেখে। গতিকে বাবাক আমি সদায় আমাৰ নিজৰ গুৰু হিচাপে আমি মানি থওঁ।